আজি বনালোঁ লাও আৰু মটৰ দি মাছ। প্ৰথমে মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। দেন এয়া পিঁয়াজো কাটি ল'লোঁ আৰু ইয়াত দিলোঁ জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি এণ্ড নিমখো দি ল'লোঁ। দিয়াৰ পিছত ভালদৰে পানী দি মিহলাই ল'লোঁ। এণ্ড এয়া মটৰো বাছি ল'লোঁ আৰু লগতে এয়া লাও ভালদৰে কাটি ল'লোঁ। কটাৰ পিছত কেৰাহী এটাত তেল দি ল'লোঁ। যেতিয়ালৈকে গৰম নহয় তেতিয়ালৈকে গৰম হ'ব দিব লাগিব তেলটো। গৰম হোৱাৰ পিছতহে এয়া পিঁয়াজ আৰু জলকীয়া দিলোঁ। দিয়াৰ পিছত ব্ৰাউন কালাৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। এয়া হোৱাৰ পিছতহে এয়া মছলাখিনি দি ল'লোঁ। দিয়াৰ পিছত 2 মিনিটমান ভালদৰে সিজোৱাৰ পিছত এয়া লাও দি দিলোঁ। দিয়াৰ পিছত ভালদৰে ঢাকি থ'ব লাগিব। ঢাকি দিয়াৰ অলপ সময়ৰ পিছতেই মটৰখিনিও দি দিলোঁ। দেন মাছখিনিও দি দিলোঁ। এয়া হৈ গ'ল আমাৰ লাও আৰু মটৰ দি মাছৰ আঞ্জা। কেনেকুৱা পালে জনাব।